ঢকুৱাখনৰ শিহৰণকাৰী হত্যাকাণ্ডৰ তদন্তৰ নামত পানী ঘোলা কৰি আছে নেকি লখিমপুৰ আৰক্ষীয়ে? দুই পক্ষৰ দুটা ভাষ্যৰ মাজতে উত্থাপন হৈছে তৃতীয় পক্ষৰ কথা। 18 জুনত লখিমপুৰৰ এছপি অপৰ্ণা নটৰাজনে সুনীল গগৈক জাহাংগীৰৰ হত্যাকাৰী বুলি ঘোষণা কৰাৰ পিছৰে পৰা তদন্তই নতুন মূৰ লৈছে। ঢকুৱাখানাৰ শিহৰণকাৰী হত্যাকাণ্ডৰ তদন্তত পানী ঘোলা কৰি আছে নেকি লখিমপুৰৰ আৰক্ষীয়ে? দুই পক্ষৰ দুটা মাজতে উত্থাপন হৈছে তৃতীয় পক্ষৰ কথা। 18 জুনত লখিমপুৰৰ এছপি নটৰাজনে সুনীল গগৈ জাহাংগীৰৰ হত্যাকাণ্ডৰ ঘোষণা কৰাৰ পিছৰে পৰা তদন্তই নতুন মূৰ লৈছে। বিগত 4 দিনত আৰক্ষীয়ে 3টা পুখুৰী মেচিনেৰে শুকুৱাই জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি ফুৰিছে। এই পুখুৰী সিঁচি ঘটনা কোনো নতুন তথ্য এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। তেওঁলোকে পুখুৰী সিঁচি পানী শেষ কৰি পেলাইছে, কিন্তু এতিয়ালৈকে নতুন তথ্য উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে। বৃহস্পতিবাৰে সুনীল গগৈয়ে দুটাকৈ পুখুৰী সিঁচি পানী শুকুৱাই পেলাইছে আৰু শুকুৰবাৰে 3 নম্বৰ পুখুৰীটো সিঁচি গোটেই পানী শুকুৱাই পেলাইছে, কিন্তু এতিয়ালৈকে কোনো নতুন তথ্য উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে। কিন্তু গোটেই পুখুৰী সিঁচি শেষ কৰি পেলালে, কিন্তু জাহাংগীৰৰ কটা মূৰ আৰু চোকা অস্ত্ৰ নোলাল। যিহেতু নেকি জাহাংগীৰৰ মৃত্যুত তেওঁৰ মুণ্ডটো নোলাল আৰু চোকা অস্ত্ৰ নোলাল। সকলো পুখুৰী শেষ কৰি শুকান কৰি পেলালে তদন্তকাৰী আৰক্ষী দলে। আচৰিত কথা, যিহেতু নেকি সুনীল গগৈৰ পত্নী পুষ্পা গগৈ আৰু তেওঁৰ পুত্ৰ জেৰা কৰি সকলো কথা সোধপোছ কৰিছিল, কিন্তু এতিয়ালৈকে কোনো এটা নতুন তথ্য উদ্ধাৰ কৰিব পৰা নাই। আৰু 3টাকৈ পুখুৰী সিঁচি পানী শুকুৱাই পেলালে, কিন্তু এতিয়ালৈকে জাহাংগীৰৰ চিহ্নমুণ্ড আৰু চোকা অস্ত্ৰ উদ্ধাৰ কৰিব পৰা নাই। যিহেতু নেকি জাহাংগীৰৰ সেই অস্ত্ৰেৰে মূৰটো কাটি পেলাইছিল, এতিয়ালৈকে কোনো তথ্য লাভ কৰিব পৰা নাই তদন্তকাৰী আৰক্ষীৰ দলে। আচৰিত কথা, হত্যাকাণ্ডৰ এতিয়া 20 দিন পাৰ হ'ল, এতিয়ালৈকে জাহাংগীৰৰ কটা মূৰটো এতিয়ালৈকে উলিয়াব পৰা নাই আৰক্ষী দলে। আৰু সুনীল গগৈৰ এতিয়ালৈকে ক'ত আছে, কি কৰি আছে, এতিয়ালৈকে কোনো এটা তদন্তকাৰীয়ে আৰক্ষী দলে এতিয়ালৈকে উলিয়াব পৰা নাই। শুকুৰবাৰে সুনীল গগৈ পলাতক ঘোষণা কৰি সুনীল গগৈৰ তেওঁক যোনে বিচাৰি পায় তেওঁক পুৰস্কাৰক ঘোষণা কৰে। সুনীল গগৈ যোনে বিচাৰি উলিয়াই তেওঁৰ সন্ধান যোনে দিয়ে, আৰক্ষী ফালৰ পৰা 50,000 টকা পুৰস্কাৰ দিব বুলি ঘোষণা কৰে। আৰক্ষীয়ে গোপনীয় ৰাখিব সুনীল গগৈ সন্ধান দিওঁতাজনক। সকলো ভাৰতবৰ্ষতে য'তে আছে য'তে নাথাকক, যিহেতু নেকি সুনীল গগৈ যিকোনো জেগাতে নাথাকক, তেওঁক যোনে বিচাৰি উলিয়াই দিয়ে তেওঁক 50,000 টকা পুৰস্কাৰ ঘোষণা কৰিছে সুনীল গগৈয়ে। সুনীল গগৈ যোনে বিচাৰি উলিয়াই তেওঁক 50,000 টকা ঘোষণা কৰিছে লখিমপুৰৰ আৰক্ষী। ইপিনে সুনীল গগৈৰ পৰিয়ালে পুনৰ তৃতীয় পক্ষ মিল আছে বুলি তেওঁলোকে ডিমাণ্ড কৰিছে। তেওঁলোকে কৈছে সুনীল গগৈৰ পৰিয়ালে এইবাৰ পত্নী আৰু পুত্ৰ তাৰ লগতে তেওঁৰ ভাতৃও দাবী কৰিছে তৃতীয় পক্ষ আছে, জড়িত আছে বুলি দাবী কৰিছে যে জাহাংগীৰৰ হত্যাকাৰীয়ে হত্যা কৰিছে মোৰ দেউতাক সুনীল গগৈক। এই দাবী সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈৰ।